ও জানা ছেড়ে রাম নাম নিজ ও সমস্ত শাস্ত্র মূল বীজ সঞ্জীৱনী পাই যাৰ মনে প্ৰৱেশ যদি হলাহল পান কৰে ও প্ৰলয় বহ্নিত যদি মৰে মৃত্যুৰ মুখত প্ৰৱেশিলে নাহিব ৰাম মৃত্যুৰ মুখত প্ৰৱেশিলে নাহিব কৃষ্ণ সংঘৰ গুৰু ইয়াতে আপোনাৰ খবৰ আগত ভাগৱতৰ দ্বাদশ স্কন্ধত সন্নিৱিষ্ট কৰি থোৱা সত্যত এটা দাপৰ কলিৰ বিষয়ে মানুহৰ শৰীৰটোত যিটো চাৰিটা যুগৰ ওপৰত ভাগৱতে বৰ্ণনা দাঙি ধৰিছে তাৰে নিয়মসমূহ আপোনাৰ খবৰ ওচৰত ভাগৱতৰ জৰিয়তে নিজেই জনাম বুলি ভবাৰ উপৰিও আপোনালোকৰ পৰাও জনাৰ মানসিকতা ৰাখি ক'বলৈ ওলাইছোঁ। অ যেখন এখান্তিক হয় বুদ্ধি মতি অজ্ঞানত তপত হয় অতি অদূৰ হয় কাম ক্ৰোধ তেখনে জানিবা ভৈল সত্য যেতিয়া পাপমতী মানুহৰ মনবোৰ সাত্বিক হয় জ্ঞান আৰু তপ জপৰ ৰতি হয় কাম ক্ৰোধ লোভ মোহবোৰ দূৰ হয় তেতিয়াই মহাভাগৱতত সত্য যুগৰ উদয় হয় বুলি জনসমাজৰ দাঙি ধৰিছে। ঠিক তেনেধৰণে ত্ৰেতা যুগৰ দৰ্শনো একেটা শৰীৰতে দাঙি ধৰিছে। অ যেখনে লোকৰ যশ শাস্ত্ৰ প্ৰীতি বাঢ়ে অ সকাম কৰ্ম অতি মনুষ্যে আচৰে অ ৰজগুণত বৃত্তি হাস্য হৰি সমিল অ তেখনে জানিবা ভৈল তেতাৰ যেতিয়া মানুহৰ যশস্যাৰ প্ৰতি প্ৰীতি বাঢ়ে তেতিয়াই মানুহে ফলৰ আকাংক্ষা কৰি পূজা সেৱা আদি কৰ্ম কৰে। যেতিয়া ৰজগুণৰ কৰ্ম কৰি হাস্য আনন্দ কৰে তেতিয়াই ত্ৰেতা যুগ আহিল বুলি ধাৰণা হয়। ত্ৰেতাৰ পাছতে আকৌ ঠিক দাপৰ যুগৰ কথা আহে। দাপৰ যুগত শৰীৰটোত দাপৰ যুগ কেনেকৈ আহিল বুলি নিৰূপণ কৰিবলৈ হ'লে তাৰ কৰ্ম দক্ষতাৰ ওপৰত নিৰূপণ কৰিব লগা হয়। তাতে ভাগৱতৰ দৰ্শন দাঙি ধৰিছে। অ ৰাম যেতিখনে মিলে লোভ দম্ভ মানুহ অ দেশ সন্তোষ ৰোগ মোহ কৰ্ম ৰজু তম বৃত্তি ছয় তেখনে জানিবা ভৈল অদাপৰ হে প্ৰভুসকল দাপৰৰ পাছতে আমাৰ এতিয়া কলিযুগৰ কথা আহিছে। সত্য ত্ৰেতা দাপৰ শেষৰ সময়ছোৱাত কলিযুগৰ কথা নিৰূপণ কৰিছে।
এই কলি যুগত মানুহবিলাকৰ আত্মা পৰমাত্মা ব্ৰহ্মতত্ত্ব গুণ একোৱে নাথাকিব। সেয়েহে ভাগৱতৰ দ্বাদশ স্কন্ধত কলি যুগৰ কেনেকৈ নিৰূপণ হৈছে তাৰ নিদৰ্শন দাঙি ধৰিছে। যেতিয়া মানুহৰ লোভ দম্ভ আৰু অহংকাৰ বাঢ়ে, হিংসা মোহ অসন্তোষ ৰোগ বাঢ়ে, ফল আকাংক্ষা কৰে, তমবৃত্তি উদয় হয়, তেতিয়াই দাপৰ যুগ উদয় হয় বুলি জানিবা। আৰু দাপৰৰ পাছতেই কলি যুগ আহিব। কলি যুগৰ নিদৰ্শন এটা দাঙি ধৰা হৈছে। ৰাম কপট কুনীতি নিন্দা হিংসা শোক ভয়, দিন দুখ বিষাদ তামস বৃত্তি ছয়, পাপৰ পথক লাগে মন যায় তলি, দেখো নাজানিবা সেই পালে পাপ কলি। যেতিয়া সমাজত কপটীয়া মানুহৰ জন্ম হ'ব, যেতিয়া মানুহৰ অসম্য মানুহৰ জন্ম হ'ব, লোভ মোহ কাম ক্ৰোধ দম্ভ দ্বেষ অহংকাৰ ঈৰ্ষা অসূয়া তিৰস্কাৰ আদিৰ মানুহৰ যেতিয়া জন্ম হ'ব, তেতিয়াই সেই মানুহবোৰে সমাজত কুনীতিয়ে চলাই মানুহবোৰৰ বিভেদ সৃষ্টি কৰিব। কপটীয়া আৰু কুনীতিবিদ মানুহসকলে কুবুদ্ধিত বৰ পাকৈত হ'ব। অন্য হাতেদি সাধনাতে লোকসকলে সদায় শ্ৰেষ্ঠ এজনৰ বুদ্ধি পৰামৰ্শমতে চলিবলৈ আশা কৰিব। পাপৰ ফলত মানুহৰ মনবোৰ পাপৰ ফালে ধাৱমান হ'ব। তেতিয়াই জানিব লাগিব যে আমাৰ কলি যুগ আৰম্ভ হৈছে। তথাপিতো ভাগৱতত এইটো সিদ্ধান্ত কৰা নাই গোটেই যুগটো কলি হ'ল বুলি। তাত যেন সত্য শুদ্ধ বৃত্তি দেৱৰ সম্পত্তিৰ লোভ নাই, সেই কথাটো জনোৱা নাই। সেই কথাটো কুটিৰ মাজত জ্যোতি হ'ব বুলি সিদ্ধান্ত এটা কৰি লৈছে। তাৰ সিদ্ধান্তত ভাগৱতে দিছে, ঈশ্বৰত দেখে যিটো সমস্ত প্ৰাণীত, প্ৰাণী সমস্তটো দেখে ঈশ্বৰৰ মূৰ্তি, সমস্ত ঈশ্বৰ ব্যাপী আছে জগতত, হেন যিটো দেখে সিটো মহাভাগৱত। যদি এজন ব্যক্তিৰ গাত সেইসমূহ গুণ থাকি সমস্ত প্ৰাণীকে যদি ঈশ্বৰময় দেখে, কোনো প্ৰাণীক যদি দেশভাৱ নকৰে, সকলো প্ৰাণীৰ প্ৰতি আনন্দ ভাৱৰ সৃষ্টি হয়, প্ৰেম ভাৱৰ সৃষ্টি হয়, গতিকে সেই তেনে এজন যুৱক মহাভাগৱতে তেওঁই মহাভাগৱত বুলি সিদ্ধান্ত কৰিছে। লগতে কলি যুগত মানুহবিলাক, কলি যুগৰ জীৱবিলাক তৰণৰ পথ চিন্তা নকৰি কেনেকৈ অধপতনৰ পথ চিন্তা কৰিছে তাৰো সিদ্ধান্ত ভাগৱতৰ দ্বাদশ স্কন্ধত দাঙি ধৰিছে। ৰাম কৰে সদা নাৰী সংগ আৰু মদ্যপান, খবৰ নাই জানা শাস্ত্ৰৰ বিধান, সত্যতা দাপৰ প্ৰজা বঞ্চাই নিতে, কৈ খানি আমাৰ জন্ম হবে কলিতে, কলিত অনেক হইব হয়ে পৰায়ণ, তৰিবে সংসাৰ সুখে